Hello everyone, welcome to my YouTube channel, The Learning Methods. The Learning Methods লৈ আপোনালোকক স্বাগতম জনাইছো. In today's video, we are going to learn about CTET previous year questions paper, SST questions paper, most important question. তো গতিকে আমি আজি পলম নকৰাকৈ ইংলিছ, হিন্দী আৰু এছামিজ মাধ্যমত আমি বুজিবলৈ চেষ্টা কৰিম প্ৰশ্নবিলাক। আৰু বিশেষকৈ এছামিজ মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে ভিডিঅ'টো বনোৱা হৈছে। গতিকে পলম নকৰাকৈ আজিৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিছোঁ। এইটো প্ৰশ্ন আগতে আহিছিলে, যিহেতু প্ৰিভিয়াছ ইয়াৰ প্ৰশ্ন হয়, ইয়াত যন্ত্ৰ লিখা হোৱা নাই, যদিও এইটো প্ৰশ্ন আহিছিলে বাৰু। যি কি নহওক, প্ৰথমতে কি কৈছে, when was the attempt to assassinate Kingsford in मुजफ्फरपुर। अर्थात मुजफ्फरपुर में किंग्सफोर्ड की हत्या का प्रयास कब किया गया। अर्थात मुजफ्फरपुरत किंग्सफोर्डक हत्यार जी चेष्टा केতিয়া কৰা হৈছিল। ঠিক আছে, ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। প্ৰথম অপশ্যনটো কৈছে 1908, দ্বিতীয়টোত কৈছে 1909, তৃতীয়টোত কৈছে অপশ্যন নম্বৰ চিত কৈছে 1907 আৰু অপশ্যন নম্বৰ ডিত কৈছে 1911। তো চাওক, আমি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এবাৰ ভাবি চাওক। কিংছফোৰ্ডক মুজফ্ফৰপুৰত হত্যাৰ চেষ্টা কেতিয়া কৰা হৈছিল। এই ঘটনাটো ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ ঘটনা আছিল। আমি মনত ৰাখিম, কিংছফোৰ্ড এগৰাকী মেজিষ্ট্ৰেট আছিল। কিংছফোৰ্ড এগৰাকী আছিল মেজিষ্ট্ৰেট। ঠিক আছে, যিয়ে যিসকল বিপ্লৱী আছিল, সেই বিপ্লৱীসকলক তেওঁ কি কৰিছিলে, কঠোৰ শাস্তি দিয়াৰ বাবে কুখ্যাতি অৰ্জন কৰিছিল। অৰ্থাৎ তেওঁ সেই সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত বা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত যিসকলে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল বা বিপ্লৱ কৰিছিল, সেই বিপ্লৱীবিলাকক এই কিংছফোৰ্ডে বিভিন্ন ধৰণে অত্যাচাৰ আৰু শাস্তি দিয়া কি কৰিছিলে, কুখ্যাতি লাভ কৰিছিল, অৰ্থাৎ শাস্তি দিছিল। আৰু বিপ্লৱীসকলে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। সেই কাৰণে যিসকল আমাৰ ভাৰতৰ বিপ্লৱী আছিল, সেই বিপ্লৱী ব্যক্তিসকলে বা মানুহসকলে তেওঁক হত্যা কৰাৰ চেষ্টা কৰিছিল। আৰু সেই সময়টোনো কেতিয়া। কিন্তু এটা কথা, সেই হত্যাকাণ্ডত কোনে কোনে জড়িত আছিল। ভুলবশতঃ তেওঁক কি কৰিলে, বিপ্লৱীসকলে হত্যা কৰাৰ প্ৰয়ত্ন কৰিছিল, কিন্তু তেওঁক যি লক্ষ্য কৰাৰ ভেদ আছিল, সেই ভেদটো ভুলবশতঃ সফল হোৱা নাছিল। আৰু এই হত্যাকাণ্ডত প্ৰফুল্ল চাকি, আপোনালোকে মনত ৰাখিব, এই হত্যাকাণ্ডত প্ৰফুল্ল চাকি আৰু এজন ব্যক্তি আছিল, যাৰ নাম ক্ষুদিৰাম বসু। ক্ষুদিৰাম বসু। এই ক্ষুদিৰাম বসু বা ক্ষুদিৰাম বোস, এই দুজন, প্ৰফুল্ল চাকি আৰু ক্ষুদিৰাম বোস, এই দুজন ব্যক্তিয়ে কিংছফোৰ্ডক হত্যা কৰাৰ কাৰণে চেষ্টা কৰিছিল। এতিয়া কথা হ'ল, যদিও চেষ্টা কৰিছিল, কিন্তু তেওঁ মাৰিব পৰা নাছিলে। আৰু ক্ষুদিৰাম বসুক পিছত কি কৰা হৈছিল, গ্ৰেপ্তাৰ কৰা হৈছিল। যিটো ক্ষুদিৰাম বসু আছিল, পিছত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ফাঁচি দিয়া হৈছিল। তাক কি কৰা হৈছিল, ক্ষুদিৰাম বসুক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ফাঁচি দিয়া হৈছিল। আনহাতে প্ৰফুল্ল চাকিয়ে তেওঁ নিজেই কি কৰিছিল, পুলিচৰ পৰা বাচিবলৈ তেওঁ কি কৰিলে, নিজে আত্মহত্যা কৰিছিলে সেই ঘটনাটোৰ পিছত। আৰু এই ঘটনাটোৱে ভাৰতৰ স্বাধীনতা আন্দোলনত নতুন গতি আনি দিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামীবিলাকক, আৰু নিজৰ
মাজতে আমাৰ যিসকল সংগ্ৰামী আছিল তেওঁলোকৰ মাজতে ব্ৰিটিছৰ বিৰুদ্ধে পূৰা ফুল্লি তেওঁলোকে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু এই ঘটনাটো হৈছিল মুজফ্ফৰপুৰত হত্যাকাণ্ড যিটো আছিলে সেই হত্যাকাণ্ডৰ চেষ্টা কৰা চনটো আছিল 1908 30 এপ্ৰিলত আপোনালোকে মনত ৰাখিব ইয়াৰ শুদ্ধটো হ'ব 1908 আৰু কেতিয়া হৈছিলে এইটো 1908ৰ আৰু এটা মনত ৰাখিব কথা 30 এপ্ৰিলত ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে ঠিক আছে আমি এতিয়া ডেছক্ৰাইবত বুজিবলৈ চেষ্টা কৰিম এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ি যাম আজি আমাৰ সেকেন্ড প্ৰশ্নটো হ'ল এই প্ৰশ্নত কৈছে যে which magazine was not associated with revolutionary activities अर्थात क्रांतिकारी गतिविधियों के साथ कौन सी पत्रिका जुड़ी हुई नहीं है ये cited 2019 আহিছে কোনখন আলোচনী বিপ্লৱী কাৰ্যকলাপৰ লগত জড়িত নহয় তলত দিয়া যাইখন আলোচনীৰ নাম দিয়া হৈছে সেই আলোচনীৰ ভিতৰত কোনখন আলোচনী কাৰ্যকলাপৰ লগত বিপ্লৱী যি কাৰ্যকলাপ সেই কাৰ্যকলাপৰ লগত জড়িত নাছিল প্ৰথমটো দিছে সন্ধ্যা এতিয়া চাওক সন্ধ্যাখনৰ একচুৱেলি কি আমি যদি চাওঁ সন্ধ্যা তাৰপিছতে যুগান্তৰ তাৰপিছতে গদৰ এই তিনিওখন আলোচনী বিপ্লৱী কাৰ্যকলাপৰ লগত জড়িত আছিল আপোনালোকে মনত ৰাখিব এই তিনিওখন আলোচনীবোৰে বা আলোচনী কেইখনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সশস্ত্ৰ বিপ্লৱৰ প্ৰচাৰ কৰিছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়ং ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়ং ইণ্ডিয়া ঠিক আছে এতিয়া আমি বুজি লওঁ যি সন্ধ্যা তাৰপিছতে যুগান্তৰ আৰু গদৰ এই তিনিওখন আলোচনী হৈছে স্বাধীনতা সংগ্ৰামৰ সময়ত প্ৰকাশিত আলোচনী এই আলোচনীবোৰে বিপ্লৱী আন্দোলনৰ ধাৰণা আৰু আদৰ্শৰ প্ৰচাৰ কৰিছিল আৰু স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যিখন সন্ধ্যা আছিলে সেই সন্ধ্যা আলোচনীখন আছিল বঙালী ভাষাৰ আলোচনী আপোনালোকে মনত ৰাখিব সন্ধ্যা আলোচনীখন আছিল বেংগলী ভাষাত লিখা ঠিক আছে আৰু ইয়াৰ সম্পাদক আছিল ব্ৰহ্ম বান্ধৱ উপাধ্যায় ইয়াৰ সম্পাদক আছিল ব্ৰহ্ম বান্ধৱ উপাধ্যায় ব্ৰহ্ম বান্ধৱ উপাধ্যায় ঠিক আছে আৰু এই আলোচনীখনে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম আহ্বান কৰিছিলে ইয়াৰ যি লিখনিবোৰত ব্ৰিটিছ শাসনৰ অত্যাচাৰ আৰু শোষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰিছিলে আৰু এই বিপ্লৱীসকলক অনুপ্ৰাণিত কৰিছিল আৰু স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল এতিয়া হ'ল যুগান্তৰ আছিল এখন বঙালী ভাষাৰ বিপ্লৱী আলোচনী ঠিক যেনেকৈ সন্ধ্যাখন বঙালী ভাষাৰ আছিল ঠিক তেনেকৈ যুগান্তৰখনো আছিল বঙালী ভাষাৰ এখন ভাষাত লিখা বিপ্লৱী আলোচনী ইয়াৰ প্ৰথম সংখ্যাটো প্ৰকাশ পায় 1906 ঠিক আছে 1906 চনত ইয়াত প্ৰকাশ পোৱা হৈছিল প্ৰথম সংখ্যা আৰু এই আলোচনীখনৰ মাধ্যমেৰে বিপ্লৱীসকলে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম আহ্বান জনোৱা হৈছিল
এই যুগান্তৰে বিপ্লৱী সংগঠন যেনে অনুশীলনী সমিতি আদিক সমৰ্থন কৰিছিল আৰু ইয়াৰ যিবিলাক লিখনি সেই লিখনিবোৰত স্বাধীনতা সংগ্ৰামৰ বাবে ত্যাগ আৰু সংগ্ৰামক আহ্বান কৰাৰ কাৰণে প্ৰকাশ পাইছিল। ঠিক তেনেকৈ গদৰ আছিল এখন ইংৰাজী আৰু পঞ্জাবী ভাষাত প্ৰকাশিত আলোচনী। আপোনালোকে মনত ৰাখিব, গদৰখন ইংৰাজী ভাষা আৰু লগতে কি আছিল পাঞ্জাবী, লগতে পঞ্জাবী ভাষাত লিখা এখন আলোচনী আছিল। ইয়াৰ প্ৰথম সংখ্যা প্ৰকাশ পায়, গদৰৰ প্ৰথম সংখ্যা প্ৰকাশ পায় 1913 চনত আমেৰিকাৰ ফ্ৰান্সিস্কো নামৰ ঠাইত প্ৰকাশ পাইছিল। আমেৰিকাৰ ছান ফ্ৰান্সিস্কো। আপোনালোকে মনত ৰাখিব, প্ৰথম তাতে প্ৰকাশ পাইছিলে। আৰু এই গদৰ যিখন আলোচনী, এই আলোচনীখনৰ গদৰ পাৰ্টীৰ মুখপাত্ৰ আছিল। গদৰ পাৰ্টী আছিলে, সেই পাৰ্টীটোৰ মুখপাত্ৰ এইখন আলোচনী আছিল। যিটো সংগঠনে ভাৰতৰ বাহিৰত থকা যিসকল ভাৰতীয়, এই ভাৰতীয়সকলক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ উদ্যুক্ত কৰিছিল। আমাৰ ভাৰতৰ বাহিৰত যিবিলাক ভাৰতীয় আছিল, সেই ভাৰতীয় মানুহবিলাকে এই আলোচনীৰ মাজেৰে তেওঁলোকে স্বাধীনতা যোগ দিয়াৰ কাৰণে, তেওঁলোকে নিজে স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ কাৰণে নিজে উদ্যুক্ত কৰিছিলে এই আলোচনীখনে। আৰু এই গদৰ আলোচনীখনে ভাৰতীয় সৈন্য বাহিনীৰ ভিতৰতে বিদ্ৰোহৰ বাবে আহ্বান জনাইছিলে। যিবিলাক সৈন্য বাহিনী আছিল, এই সৈন্য বাহিনীৰ ভিতৰত বিদ্ৰোহৰ যিটো মনোভাৱ, সেইটো মনোভাৱ সৃষ্টি কৰাৰ কাৰণে আহ্বান জনাইছিল। আৰু ইয়াৰ লিখনিবোৰ ব্ৰিটিছ শাসনৰ অত্যাচাৰ আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে আহ্বান প্ৰকাশ পাইছিলে। আৰু এই আলোচনীবোৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী ধাৰণা আদৰ্শ প্ৰচাৰ কৰিছিল আৰু বিপ্লৱীক অনুপ্ৰাণিত কৰিছিল। সেয়েহে বাকী কিন্তু আমাৰ যি ইণ্ডিয়া, য়ং ইণ্ডিয়া, সেই য়ং ইণ্ডিয়া এই য়ং ইণ্ডিয়াখন একচুৱেলি মহাত্মা গান্ধীৰ দ্বাৰা সম্পাদিত এখন আলোচনী আছিল। কাৰ দ্বাৰা সম্পাদিত আছিল? মহাত্মা গান্ধী। এই মহাত্মা গান্ধীজী এই য়ং ইণ্ডিয়া আলোচনীখন প্ৰকাশ কৰাৰ মূল উদ্দেশ্য আছিল অহিংসা আৰু সত্যাগ্ৰহ দৰ্শন প্ৰচাৰ কৰা। যি অহিংসা আছিল, এই অহিংসা আৰু কি আছিলে? সত্যাগ্ৰহ। অহিংসা আৰু সত্যাগ্ৰহ। এই অহিংসা আৰু সত্যাগ্ৰহ দৰ্শনৰ প্ৰচাৰ কৰিছিল। আৰু ই বিপ্লৱী সশস্ত্ৰ সংগ্ৰামত জড়িত নাছিল। ই কোনো বিপ্লৱী সশস্ত্ৰৰ লগত জড়িত নাছিল। ঠিক আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব য়ং ইণ্ডিয়া। এতিয়া আমি নেক্সট প্ৰশ্নটো আগবাঢ়িম। নেক্সট প্ৰশ্নটোত কি কৈছে এবাৰ চাই লওঁ। নেক্সট প্ৰশ্নটোত কৈছে, where was the সত্যাগ্ৰহ movement started in Bihar for the first time in India by गांधीजी। अर्थात गांधीजी द्वारा भारत में पहली बार सत्याग्रह आंदोलन बिहार में कहाँ प्रारंभ किया गया। अर्थात गांधीजी भारतत गांधीजीয়ে প্ৰথমবাৰৰ বাবে বিহাৰত কৰ পৰা সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। ইয়াত লাইনবিলাক উলট পালট হৈছে।
গতিকে আপুনি এনেধৰণে বুজি ল'ব যে ভাৰতত গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে সত্যাগ্ৰহ আন্দোলন বিহাৰত ক'ৰ পৰা আৰম্ভ কৰিছিল, বিহাৰৰ কোনখন ঠাইৰ পৰা সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। যি কি নহওক ইয়াত অপশ্যন 4টা দিয়া আছে, পাটনা, গয়া, মধুবনী আৰু চম্পাৰণ। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? প্ৰথম প্ৰশ্নটো অপশ্যনটো দিছে পাটনা, আৰু পাটনা বিহাৰৰ ৰাজধানী। আপোনালোকে মনত ৰাখিব, পাটনা বিহাৰৰ ৰাজধানী। আৰু এক গুৰুত্বপূৰ্ণ ইয়াৰে চহৰ, কিন্তু ইয়াত গান্ধীজী প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰা নাছিল, গতিকে এইটো ভুল। ঠিক তেনেধৰণে গয়া যিটো আছে, সেই গয়া বিহাৰৰ এখন পবিত্ৰ চহৰ। আমি জানো গয়া বিহাৰৰ এখন পবিত্ৰ চহৰ। ইয়াত বহুতো ঐতিহাসিক আৰু ধৰ্মীয় স্থান আছে, কিন্তু ইয়াতো গান্ধীজী প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰা নাছিল। তো এইটো আমাৰ শুদ্ধ নহ'ব। গতিকে চি নম্বৰটোত কি কৈছে? মধুবনী। এই মধুবনীৰ বিষয়ে যদি তোমালোকে জানিব বিচাৰা, এই মধুবনী বিহাৰৰ এখন সাংস্কৃতিক চহৰ বুলি জানো আমি, যি মিথিলা চিত্ৰকলাৰ বাবে প্ৰসিদ্ধ। ইয়াত গান্ধীজীয়ে প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰা নাছিল, গতিকে ইয়াত প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰা নাছিল মধুবনীত। নেক্সট তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব চম্পাৰণ। এই চম্পাৰণত এখন বিহাৰৰ জিলা হয়, যি কি 1917 চনত গান্ধীজীয়ে প্ৰথম সত্যাগ্ৰহ আন্দোলন, কিমান চনত? 1917 চনত। আপোনালোকে মনত ৰাখিব 1970 গান্ধীজীয়ে প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল, আৰু এই আন্দোলন ভাৰতৰ স্বাধীনতা যি সংগ্ৰাম, সেই সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট আছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চম্পাৰণ। ইয়াৰ বিষয়ে যদি আমি আৰু বিতংভাৱে জানিবলৈ যাওঁ, যে মহাত্মা গান্ধী নেতৃত্বত ভাৰতত প্ৰথম সত্যাগ্ৰহ আৰম্ভ হৈছিল 1970, আৰু এইটো ক'ত কৰা হৈছিল? বিহাৰৰ চম্পাৰণত। তো এই আন্দোলন চম্পাৰণ সত্যাগ্ৰহ বুলিও কোৱা হয়। আপোনালোকে মনত ৰাখিব, কেতিয়াবা এই সত্যাগ্ৰহ আন্দোলনক আমি চম্পাৰণ সত্যাগ্ৰহ বুলিও কওঁ। ইয়াৰ মূল উদ্দেশ্য আছিল চম্পাৰণৰ যিবিলাক নীল খেতি, চম্পাৰণত যি নীল খেতিৰ চাষীসকল আছিল, সেই নীল খেতিৰ চাষীসকল ব্ৰিটিছৰ নীল কৰ্মচাৰীসকলৰ শোষণ, ব্ৰিটিছসকলে কি কৰিছিল? চম্পাৰণৰ নীল কৰ্মচাৰীসকলৰ শোষণ আৰু অত্যাচাৰৰ পৰা মুক্ত কৰা আছিল ইয়াৰ মূল উদ্দেশ্য। গান্ধীজীয়ে ইয়াত অহিংসা পদ্ধতিৰে আন্দোলন কৰি চাষীসকলক সমস্যাৰ সমাধান কৰিছিল। যিহেতু সেই সময়ত ব্ৰিটিছসকলে এই নীল খেতিৰ যি শোষণ, সেই শোষণৰ পৰা মুক্তি দিয়াৰ উদ্দেশ্যে এই সত্যাগ্ৰহ আন্দোলনটো অহিংসা পদ্ধতিৰে আৰম্ভ কৰিছিল। আৰু এই আন্দোলন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আছিল। গতিকে প্ৰথমবাৰৰ বাবে চম্পাৰণত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল 1970। আপোনালোকে মনত ৰাখিব। আশা কৰোঁ ভালদৰে বুজি পাইছে। আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া। নেক্সট প্ৰশ্নটোত কৈছে, who presided over the first session of All India Kisan Sabha? এইটো চিটেড 2021 আহিছিল। অখিল ভাৰতীয় কিষাণ সভা के प्रथम सत्र के अध्यक्षता किसने की? অৰ্থাৎ সৰ্বভাৰতীয় কিষাণ সভাৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? যে সৰ্বভাৰতীয় যি কিষাণ সভা আছিল, সেই সভাৰ প্ৰথম যিটো অধিৱেশনত যি সভাপতিত্ব, সেই সভাপতিত্ব কোনে কৰিছিল? ইয়াত আমাৰ সঠিক উত্তৰটো হ'ব স্বামী
সহজানন্দ। ইয়াৰ সঠিক উত্তৰটো হবে স্বামী সহজানন্দ। এতিয়া চাওক, আমাৰ যি অখিল ভাৰতীয় কিষাণ সভা, অল ইণ্ডিয়া কিষাণ সভা প্ৰথম অধিৱেশন আৰম্ভ কেতিয়া হৈছিল? 1936 1936 চনত লক্ষ্ণৌত। ক'ত হৈছিল? লক্ষ্ণৌ। লক্ষ্ণৌ। আৰু এই অধিৱেশনৰ সভাপতিত্ব কৰিছিল স্বামী সহজানন্দ সৰস্বতীয়ে। তেওঁ এজন বিশিষ্ট কৃষক নেতা আৰু সমাজ সংস্কাৰক আছিল। আমি এটা কথা মনত ৰাখিম যে তেওঁ কৃষক নেতাৰ লগতে সমাজ সংস্কাৰকো আছিল আৰু তেওঁ ভাৰতীয় কৃষকসকলৰ অধিকাৰ আৰু স্বাৰ্থৰ হকে সদায় তেওঁ কাম কৰিছিল। এতিয়া আমি যদি নেক্সট প্ৰশ্নবিলাকলৈ যাওঁ, কি কৈছে? ইন্দুলাল য়াজ্ঞিক, অৰ্থাৎ ইন্দুলাল যিটো য়াজ্ঞিক আছিল এজন গুজৰাটী গুৱাহাটীৰ সংগ্ৰামী আৰু সমাজকৰ্মী, গুজৰাটী স্বাধীনতা সংগ্ৰামী আছিল। ঠিক আছে, আপোনালোকে মনত ৰাখিব, তেওঁ এগৰাকী গুজৰাটী স্বাধীনতা সংগ্ৰামী আছিল। তেখেতৰ ঘৰ আছিল গুজৰাটত আৰু তেওঁ মহাত্মা গান্ধীৰ সহযোগী আছিল। এই ইন্দুলাল আৰু লগতে তেওঁ অখিল ভাৰতীয় কিষাণ সভাৰ সভাপতি নাছিল। এইটো আপোনালোকে মনত ৰাখিব, যিটো সভা আছিল সেই সভাপতি নাছিল। আৰু তাৰ পিছৰ অপশ্যনটো দিছে NN ৰংগা। NN ৰংগা আছিল এজন ব্ৰিটিছ কৃষক নেতা, বিশিষ্ট কৃষক নেতা। বিশিষ্ট এগৰাকী কৃষক নেতা আছিল আৰু অখিল ভাৰতীয় কিষাণ সভাৰ সৈতে তেওঁ জড়িত আছিল, কিন্তু তেওঁ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰা নাছিল। তেনেহ'লে NN ৰংগা ইয়াৰ শুদ্ধ উত্তৰ নহয়। আৰু পেচি যোশী আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ নেতা। আপোনালোকে মনত ৰাখিব, পেচি যোশী আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ এজন নেতা। তেওঁ কৃষকসকলৰ সমস্যাৰ সৈতে জড়িত আছিল ঠিকেই, কিন্তু অখিল ভাৰতীয় যি কিষাণ সভা সেই সভাৰ সভাপতিত্ব কৰা নাছিল। গতিকে স্বামী সহজানন্দ ইয়াৰ শুদ্ধ উত্তৰ, যে সৰ্বভাৰতীয় কিষাণ সভাৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল স্বামী সহজানন্দ। ঠিক আছে, আশা কৰোঁ বুজি পাইছে। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম।